হেল্ল' এভৰিৱান, মই আজি গধূলি কি বনাওঁ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দেখা আহক, এয়া মেগী 2 পেকেট লৈ লৈছোঁ আৰু যিহেতু বতৰটো ডাৱৰীয়া সেইকাৰণে কিবা এটা খাওঁ খাওঁ লাগিছে। এইফালে জলকীয়াও লৈ লৈছোঁ 3টা, যিহেতু মঙলবাৰে মাছ মাংস নাখাওঁ আৰু পিঁয়াজো দিয়া নাই সেইকাৰণে আজি। আৰু ইফালে পানী ঢালি দিলোঁ ধুনীয়াকৈ আৰু ইফালে জলকীয়াখিনি সৰু সৰুকৈ কুটি লৈছোঁ। ইফালে মছলা পেকেট দি দিলোঁ, এইবাৰ নিমখ দিলোঁ, গেছটো এয়া অন কৰি দিলোঁ। এইফালে এয়া চোলাটো অন কৰি দিলোঁ, লাইটাৰটো জ্বলাই দিলোঁ আৰু এইফালে ধুনীয়াকৈ বহাই দিলোঁ আৰু 5 মিনিট সময় অলপ উতলিব দিছোঁ। আৰু এইফালে উতলাৰ পিছত আকৌ 1 পেকেট মছলা দিলোঁ আৰু এতিয়া আমাৰ হৈ গ'ল ৰেডি মেগী। চাওকচোন এয়া কি ধুনীয়া হৈছে। আৰু এইফালে এতিয়া ধুনীয়াকৈ পিলি এখনত ধুনীয়াকৈ বাকি ল'লোঁ আৰু এইফালে চাওক কি ধুনীয়া হৈছে আৰু পিঁয়াজ দিলে আৰু সোৱাদ হ'ল হয়। আৰু গধূলি এনেকৈ আপোনালোকেও বনাই খাই চাবচোন, একদম ধুনীয়া হৈছে। আৰু বতৰটো বৰষুণ দি থাকিলেতো আৰু ভাল। আজিলৈ আহিছোঁ, বাই বাই, ধন্যবাদ। প্লিজ ছাপোৰ্ট কৰিব সকলোৱে।